বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগত তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আলোচনা কৰি থাকোঁ আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কেও মই আলোচনা কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ লাইক কমেন্ট আৰু সাবস্ক্ৰাইবে আমাক এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰিবলৈ অনুপ্ৰাণিত কৰে বন্ধুসকল আজি মই এই ভিডিঅ'টোত যিকেইটা কথা ক'বলৈ আগবাঢ়িছো অনুগ্ৰহ কৰি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু এই উপায়কেইটা পাৰিলে নিজৰ জীৱনত পালন কৰি চলিবলৈ চেষ্টা কৰিব বন্ধুসকল এই উপায়কেইটা অত্যন্ত প্ৰভাৱশালী উপায় শক্তিশালী উপায় এইকেইটা হৈছে আমাৰ জীৱনৰ ভাগ্যক পৰিৱৰ্তন কৰিব পৰা ভাগ্যৰ চকৰি ঘূৰাই দিব পৰা দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তিত কৰিব পৰা কেইটামান আমাৰ নিয়ম যিকেইটা নিয়ম শাস্ত্ৰসন্মত বিধিসন্মত এইকেইটা নিয়ম যদি আমি সঁচাকৈ প্ৰত্যেক দিনে ফলো কৰোঁ আমাৰ সৌভাগ্য দিনে দিনে বৃদ্ধি পাব ভাগ্যত যদি কিবা বাধা বিঘিনি আছে সেইখিনি দূৰ হ'ব মন পজিটিভ হ'ব আমাৰ আত্মবিশ্বাস বৃদ্ধি পাব জীৱনলৈ প্ৰগতি আহিব উন্নতি আহিব বন্ধুসকল যিকেইটা উপায় সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছো সেই উপায়কেইটা হৈছে আমাৰ ভাগ্য পৰিৱৰ্তন কৰিব পৰা কেইটামান নিয়ম গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে গতিকে আপোনালোকে ধৈৰ্য সহকাৰে গোটেই কথাখিনি শুনিব বন্ধুসকল প্ৰথম কথা হ'ল আমাৰ জীৱন ৰথৰ দুটাই চকা মই আগতেও কৈছোঁ ভাগ্য আৰু কৰ্ম আমাৰ ভাগ্যৰ সাপোৰ্ট পাবৰ কাৰণে আমি কৰ্ম কৰিব লাগিব কৰ্ম কৰি গলে ভাগ্যৰ সাপোৰ্ট যদি লাভ নহয় তেতিয়া আমি বিভিন্ন ধৰণৰ উপায় কৰিব পাৰোঁ তান্ত্ৰিক উপায় কৰিব পাৰোঁ জ্যোতিষৰ উপায় কৰিব পাৰোঁ বাস্তুৰ উপায় কৰিব পাৰোঁ কিন্তু মই যিখিনি আজি নিয়মৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ সেই নিয়মখিনি কিন্তু আমি যদি সঁচাকৈ সঁচা অৰ্থত জীৱনত পালন কৰি চলো আমাৰ জীৱন কিন্তু সলনি হৈ যাব খুব কম দিনৰ ভিতৰত ভাগ্য পৰিৱৰ্তিত হৈ যাব যদি বেয়া দিনো চলি আছে আপোনাৰ বহুত বেয়া দিন চলি আছে আপোনাৰ তেতিয়াও কিন্তু লাহে লাহে সেই বেয়া দিন আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব সৌভাগ্যৰ পদুম ফুলিব আপোনাৰ কপালত প্ৰথম নিয়মটো হৈছে যে আমি সদায় ৰাতিপুৱা শুই উঠি নিজৰ হাতৰ তলুৱাক দৰ্শন কৰিব লাগে বন্ধুসকল শাস্ত্ৰত কোৱা হৈছে যে আঙুলিৰ ওপৰৰ ভাগত লক্ষ্মী বাস কৰে ইয়াত মধ্যত সৰস্বতী বাস কৰে বুলি কোৱা হৈছে আৰু এই হাতৰ মূল অংশটোত শেষৰ অংশটোত শ্ৰীকৃষ্ণ বাস কৰে বুলি কোৱা হৈছে সংস্কৃতত এটা শ্লোকে আছে যে কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলতে গোবিন্দ প্ৰভাতে কৰো দৰ্শনম যদি আমি মন্ত্ৰটো নাগাওঁ কোনো কথা নাই কিন্তু আমি সদায় শুই উঠি যদি আমাৰ নিজৰ হাতটোক চাওঁ ভালকৈ তেতিয়াও কিন্তু আপোনাৰ দিনটো এটা পজিটিভ ষ্টাৰ্টিং আমি লাভ কৰিব পাৰোঁ কৰি চাব আপোনালোকে এটা অত্যন্ত প্ৰভাৱশালী উপায় দ্বিতীয় কথা হৈছে যে ভৰিটো যেতিয়া আমি বিছনাৰ পৰা ৰাখোঁ মাটিত ৰাখিয়ে আমি মাটিত ভৰি ৰাখিয়ে প্ৰথমে ধৰিত্ৰী মাতাক ধন্যবাদ দিব লাগে বন্ধুসকল এই ৰাতিপুৱা শুই উঠাৰ সময়তে যদি এই দুটা প্ৰয়োগ আমি কৰোঁ দিনটোৰ কাৰণে কিন্তু আমি এটা বিশেষ ধৰণৰ পজিটিভ এনাৰ্জি লাভ কৰোঁ বন্ধুসকল দ্বিতীয় প্ৰয়োগটো হৈছে যে আমি সকলোৱে চাৰ্ট পিন্ধো চাৰ্টত বুটাম থাকে নিশ্চয় আপোনালোকৰ আমি প্ৰায়বিলাক মানুহে কি কৰোঁ বুটাম মাৰোঁতে সদায় ওপৰৰ পৰা তললৈ গৈ থাকোঁ কিন্তু বন্ধুসকল যদি আমি তাৰ উল্টা কৰিবলৈ লওঁ অৰ্থাৎ আমি চাৰ্টৰ বুটামটো তলৰ পৰা ওপৰলৈ মাৰিবলৈ লওঁ এই প্ৰয়োগটো আমি যদি নিজৰ অভ্যাসত পৰিণত কৰোঁ বন্ধুসকল চাব লাহে লাহে আপোনাৰ জীৱন পৰিৱৰ্তনৰ দিশে আগবাঢ়িব এইটো এটা সৰু উপায় কিন্তু অত্যন্ত প্ৰভাৱশালী উপায় চাৰ্টৰ বুটাম ওপৰৰ পৰা মৰাৰ পৰিৱৰ্তে তলৰ পৰা মাৰিবলৈ ষ্টাৰ্ট কৰিব অৰ্থাৎ ওপৰলৈ ঊৰ্ধ্বলৈ আনিবলৈ চেষ্টা কৰিব আপোনালোকে খুব কম দিনৰ ভিতৰতে ইয়াৰ প্ৰমাণো লাভ কৰিব তাৰপিছৰ উপায়টো হ'ল বন্ধুসকল আপুনি যদি ঘৰৰ পৰা ক'বলৈ যাত্ৰা কৰে কেতিয়াও খালী হাতে যাত্ৰা নকৰিব বহুতে এইটো ভুল কৰে পকেটত এক পইচা নোহোৱাকৈ এক টকা নোহোৱাকৈ কিছুমান ব্যক্তি ঘৰৰ পৰা গুচি যায় বা ওলাই যায় ক'ৰবালৈ সেইটো কেতিয়াও নকৰিব আৰু ঘৰলৈ যেতিয়া আপুনি সোমাব তেতিয়াও খালী হাতে প্ৰৱেশ নকৰিব হাতত কিবা নহয় কিবা এটা আপুনি লৈ আহিব
খালী হাতে না যাত্ৰা কৰিব না খালী হাতে ঘৰলৈ উভতি আহিব কিবা নহয় কিবা এটা আপুনি হাতত লৈ আহিব বন্ধুসকল তাৰ পিছৰ উপায়টো হ'ল যে শনিবাৰৰ দিনা কেতিয়াও লোহাৰ নিকিনিব তেল নিকিনিব বা নিমখ নিকিনিব যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি তাৰ আগদিনা আনি থ'ব কিন্তু শনিবাৰৰ দিনা নিমখ তেল আৰু লোহাৰ কেতিয়াও নিকিনিব বন্ধু তাৰ পিছৰ নিয়মটো হ'ল যেটো আমি ফলো কৰিব লাগে যে মঙ্গলবাৰৰ দিনা কেতিয়াও কাকো পইচা ধাৰলৈ নিদিব তাৰ উপৰি মঙ্গলবাৰৰ দিনা যদি আপোনাৰ ধাৰ লাগি আছে বা আপোনাৰ যদি কিবা পেমেন্ট কৰিব লগা থাকে ধৰক কাৰেণ্টৰ বিল হওক বা যিকোনো ধৰণৰ বিল হ'ব পাৰে পানীৰ বিল হওক কাৰেণ্টৰ বিল হওক সেই বিলবিলাক পে কৰিবৰ দিনা মঙ্গলবাৰে কৰিব বা যদি আপোনাৰ লোন চলি আছে লোনৰ কিস্তিটো আপোনালোকে মঙ্গলবাৰ দিবলৈ আৰম্ভ কৰিব চাব অতি কম দিনৰ ভিতৰতে আপোনালোকৰ অতি কম দিনৰ ভিতৰতে যদি আপোনাৰ ঋণ আছে সেয়া কিন্তু দূৰ হৈ যাব আপোনাৰ পৰা আৰু যদি কেনেবাকৈ মঙ্গলবাৰ দিনা আপুনি পইচা ধাৰলৈ লয় সেই ধাৰ কিন্তু আপোনাৰ কাৰণে ডাঙৰ সমস্যা লৈ আহিব বন্ধু সেই কাৰণে কেতিয়াও মঙ্গলবাৰৰ দিনা কাকো পইচা ধাৰলৈ নিদিব না কাৰোবাৰ পৰা ধাৰলৈ পইচা ল'ব তাৰ পিছৰ উপায়টো হ'ল হনুমান চালিসা যদি আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা আৰু গধূলি হনুমান চালিসা পাঠ কৰে তেতিয়াও কিন্তু আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব পাৰে বন্ধুসকল আৰু এইটো এটা অত্যন্ত প্ৰভাৱশালী শক্তিশালী পৰীক্ষিত উপায় আৰু হনুমান চালিসা পুৰুষ মহিলা সকলোৱে পঢ়িব পাৰে বহুতে এইটো প্ৰশ্ন কৰি থাকে মহিলাসকলে পঢ়িব পাৰিব নাই কিয় নোৱাৰিব নিশ্চয় পাৰিব তাৰ পিছৰ উপায়টো হ'ল যে বন্ধুসকল কেতিয়াও সূৰ্যৰ ফালে চাই সূৰ্য যদি আকাশত উদিত হৈ আছে সূৰ্যৰ ফালে চাই পেচাব নকৰিব আৰু চন্দ্ৰমালে চাই কেতিয়াও পেচাব নকৰিব বহুতে অজানিতে হওক বা জানি শুনি হওক সূৰ্যৰ ফালে চাই পেচাব কৰে বা কৰিব লগাত পৰে বা চন্দ্ৰমালৈ চাই পেচাব কৰে কেতিয়াও হেতু ভুল নকৰিব যদি এনে কৰে আপোনাৰ সূৰ্য আৰু চন্দ্ৰমাৰ দুখ লাগে কিন্তু তাৰ উপৰি ধাতু ৰোগ হ'ব পাৰে আপোনাৰ বা মূৰৰ বিষৰ নিচিনা সমস্যা কপালৰ নিচিনা ৰোগ হ'ব পাৰে আৰু সেই কাৰণে এইটো নিয়ম সকলোৱে মানি চলা উচিত কেতিয়াও চন্দ্ৰমা বা সূৰ্যৰ ফালে চাই পেচাব কেতিয়াও কৰিব নাপায় তাৰ পিছৰ উপায়টো হ'ল যে বন্ধুসকল আমি সকলোৱে জানো যে ঝাৰুত লক্ষ্মী বাস কৰে সেই কাৰণে বিভিন্ন পবিত্ৰ দিনত ঝাৰু কিনিবলৈ কোৱা হয় লক্ষ্মী পূজাৰ দিনা দেৱালীৰ দিনা ধনতেৰছৰ দিনা যেহেতু লক্ষ্মী আমাৰ ঘৰলৈ আগমন হয় তাৰ কাৰণে ঝাৰু কিনা হয় কিন্তু বন্ধুসকল ঝাৰু দিয়াৰ কিছুমান নিয়ম থাকে কেতিয়াও নিজৰ ঘৰত সূৰ্যাস্তৰ পিছত অৰ্থাৎ বেলি ডুবাৰ পিছত ঝাৰু দিব নালাগে কিন্তু এনে কৰিলে কিন্তু ঘৰলৈ আলক্ষীৰ বসতি হয় ঘৰত খোৱা বস্তুৰ অভাৱ হয় ঘৰৰ ব্যক্তিসকলৰ ধন টকা পইচাৰ সমস্যা হয় গতিকে কেতিয়াও সূৰ্যাস্তৰ পিছত কেতিয়াও ঘৰত ঝাৰু দিব নালাগে এইটো নিয়ম সমানে আমি পালন কৰি চলা উচিত তাৰ পিছত উপায়টো হ'ল বন্ধুসকল আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ ৰাতিপুৱা কৰোঁ বা গধূলি কৰোঁ যেতিয়াই কৰোঁ প্ৰাৰ্থনাটো সকলোৱে কৰোঁ কিন্তু ৰাতিপুৱা প্ৰাৰ্থনাটো অত্যন্ত ভাল বুলি কোৱা হৈছে আৰু প্ৰাৰ্থনা কৰোঁতে বহুতে ফটো সন্মুখত ৰাখি প্ৰাৰ্থনা কৰে বহুতে আসনৰ সন্মুখত বহি প্ৰাৰ্থনা কৰে কিন্তু বন্ধুসকল যদি আমি ৰাতিপুৱা যদি আমি ঈশ্বৰক সতেজ ফুল অৰ্পণ কৰোঁ ৰাতিপুৱাৰ সময়ত আমাৰো কিন্তু ভাগ্যৰ ফুলিবলৈ লয় কিন্তু ফুলৰ নিচিনাকৈ গতিকে ৰাতিপুৱাৰ সময়ত আমি প্ৰাৰ্থনা কৰোঁতে সদায় ঈশ্বৰক প্ৰথমে সতেজ ফুল অৰ্পণ কৰি ল'ব লাগে সেয়া আপুনি মূৰ্তিত অৰ্পণ কৰে ফটোত অৰ্পণ কৰে বা গুৰু আসনৰ সন্মুখতে অৰ্পণ কৰে য'তে অৰ্পণ কৰে কৰিব পাৰে কোনো কথা নাই কিন্তু সতেজ ফুল যদি আপুনি ৰাতিপুৱাৰ সময়ত ঈশ্বৰক অৰ্পণ কৰে এক বিশেষ ধৰণৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয় তাৰ পিছৰ উপায়টো হ'ল যে আমি যিকোনো কাম কৰোঁতে যদি মা আৰু দেউতাৰ চৰণ চুই পেলাই যিকোনো কাম কৰোঁ বা মা দেউতাৰ অনুমতি লৈ বা ক'বলৈ যাত্ৰা কৰোঁ বা যোৱাৰ আগে তেওঁলোকক দৰ্শন কৰি যাওঁ সেই যাত্ৰা কিন্তু আমাৰ বহু ক্ষেত্ৰত বিঘিনিমুক্ত হয় আমাৰ কৰ্ম সফল হয় বন্ধুসকল যিহেতু জ্যোতিষশাস্ত্ৰত কোৱা হৈছে পিতৃ হৈছে সূৰ্য আৰু চন্দ্ৰমা হৈছে মা গতিকে এই দুয়োটা গ্ৰহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু দিনৰ সময়ছোৱা সূৰ্যৰ সময় আৰু ৰাতিৰ সময়ছোৱা চন্দ্ৰমাৰ সময় গতিকে যদি মা দেউতাৰ অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰমাৰ আশীৰ্বাদ আমাৰ ওপৰত থাকে আমাৰ কিন্তু বহু ক্ষেত্ৰত জীৱনত উন্নতি লাভ হয় গতিকে যিকোনো কাম কৰোঁতে বা ক'ৰবালৈ যাত্ৰা কৰোঁতে মা দেউতাক আশীৰ্বাদ লৈ যাত্ৰা কৰিব বা যিকোনো কাম আৰম্ভ কৰিব নিশ্চয় আপোনালোকৰ জীৱনলৈ ভাল দিন আহিব ল'ব তাৰ পিছৰ উপায়টো হ'ল বন্ধুসকল যে
আমি সদায় একমুঠিকৈ চেনি কলা পৰুৱাক অৰ্পণ কৰিব লাগে। কলা পৰুৱা বন্ধুসকল সকলোৱে দেখিছে, সৰু সৰু কলা পৰুৱাক যদি আপুনি একমুঠিকৈ চেনি খুৱায়, বা যদি আপোনাৰ ঘৰত একুৰিয়াম আছে, একুৰিয়ামত যদি মাছক আপুনি দানা দিয়ে, বা যদি আপোনাৰ ঘৰতে পুখুৰী আছে, পুখুৰীত যদি আপোনালোকে দানা দিয়ে মাছক, ৰাতিপুৱাৰ সময়ত নিজে একো খাদ্য গ্ৰহণ নকৰাকৈ যদি আপোনালোকে এক কলা পৰুৱাক এমুঠি চেনি খুৱায় বা মাছক দানা দিয়ে বা বনৰীয়া পক্ষীক যদি আপোনালোকে দানা খুৱায়, আপোনালোকৰ ভাগ্যৰ কিন্তু উন্নতি হয়। বিশেষকৈ যিবিলাক বেয়া গ্ৰহ আছে, অশুভ গ্ৰহ আছে, যেনেকৈ শনি হওক, ৰাহু হওক, কেতু, সেইবিলাকৰ কুপদৃষ্টিৰ পৰা আমাৰ সুৰক্ষা লাভ হয় কিন্তু বন্ধুসকল। আমাৰ ভাগ্যৰ পৰিৱৰ্তনো হয়। যিহেতু আমাৰ বাধাৰ সৃষ্টি কৰে 3টা গ্ৰহে বেছিকৈ কৰে। দুষ্ট গ্ৰহ যেতিয়া আমাৰ কণ্ট্ৰলত থাকিব, নিশ্চয় আমাৰ জীৱনলৈ উন্নতি আহিব, সৌভাগ্য আমাৰ উদয় হ'ব। তাৰপিছৰ উপায়টো হ'ল, এই উপায়টো সকলো মহিলাই পালন কৰা উচিত। সেয়া হৈছে তুলসীৰ সেৱা। পুৰুষেও কৰিব পাৰে, কোনো কথা নাই, কিন্তু মহিলাসকলে বিশেষকৈ তুলসীৰ গুৰিত ৰাতিপুৱা জল অৰ্পণ কৰিব লাগে, ধূপ এডাল জ্বলাব লাগে, বা নিজৰ চোতালৰ মূৰত সদায় তুলসীক স্থান দিব লাগে। তুলসী যিহেতু অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হৈছে, গতিকে যদি আমি তুলসী সেৱা কৰে, সদায় ৰাতিপুৱা তাত পানী দিয়ে বা ধূপ জ্বলায় বা চাকি জ্বলায় সন্ধিয়াৰ সময়ত, আপোনাৰ ঘৰৰ পাৰিবাৰিক সমস্যাখিনি দূৰ হয় বন্ধুসকল। আৰু যেতিয়া সমস্যাবিলাক আপোনাৰ পৰা দূৰত থাকিব, নিশ্চয় আপোনাৰ মন পজিটিভ থাকিব, লগতে আপোনাৰ জীৱনলৈ ভাল দিন আহিব লাহে লাহে। বন্ধুসকল, তাৰোপৰি আমি সদায় ক'বলৈ যাত্ৰা কৰাৰ আগত পাৰিলে তিলক লৈ যাব লাগে। আৰু তিলকৰ যিকোনো ধৰণৰ তিলক ল'ব পাৰে, আপুনি চন্দনৰ ল'ব পাৰে, বা আপুনি হনুমান সিন্দুৰৰ তিলক ল'ব পাৰে, ৰক্ত চন্দনৰ তিলকো ল'ব পাৰে, কোনো কথা নাই। আৰু লগতে আমি পাৰফিউম ইউজ কৰিব লাগে। লগত আমি যেনেকৈ কপালত তিলক লওঁ, ঠিক তেনেকৈ পাৰফিউম অৰ্থাৎ সুগন্ধিত দ্ৰব্য আমি ব্যৱহাৰ কৰিব লাগে সদায়, লাগে অকণমানেই হওক। কিয় কৰিব লাগে বন্ধুসকল? আমি সদায় নিজৰ গাত পাৰফিউম লগাওঁ, কপালত তিলক লগাওঁ, আমাৰ 3টা গ্ৰহ ষ্ট্ৰং হয় বন্ধুসকল। সূৰ্য, গুৰু, বৃহস্পতি আৰু শুক্ৰ, এই 3টা গ্ৰহ ষ্ট্ৰং হ'লে আমাৰ কি হয়, লাহে লাহে আমাৰ জীৱনলৈ সৌভাগ্য আহে। যিহেতু সূৰ্যই আমাক যশমান, কীৰ্তি প্ৰদান কৰে, কনফিডেঞ্চ প্ৰদান কৰে, গুৰুৱে ভাগ্য প্ৰদান কৰে, আৰু শুক্ৰই আমাক বিলাসিতা প্ৰদান কৰে। জীৱনত যাতে আমি বিলাসিতা লাভ কৰিব পাৰোঁ, অৰ্থাৎ নিজৰ মনপচন্দ গাড়ী বা ঘৰ এইবিলাক আমি ল'ব পাৰোঁ, সেইকাৰণে আমি এই 2টা নিয়মো সদায় পালন কৰি চলোৱা উচিত। তাৰপিছত পালন কৰিবলগীয়া অত্যন্ত গুৰুত্বপূৰ্ণ নিয়মটো হৈছে যে আমি সদায় নিজৰ নাভিত তেল দিব লাগে। পাৰিলে মিঠাতেল অৰ্থাৎ সৰিয়হৰ যি তেল, সেই তেল যদি আমি সদায় নাভিত লগাওঁ, কৰিলে আমাৰ শৰীৰ সুস্থ থাকে, লগতে আমাৰ এক বিশেষ ধৰণৰ পজিটিভ এনাৰ্জি আমাৰ শৰীৰে লাভ কৰে। বন্ধুসকল, নাভিমণ্ডলত যিহেতু ব্ৰহ্মস্থান বুলি কোৱা হৈছে, আমাৰ চেণ্টাৰ পইণ্ট হৈছে নাভি, গতিকে তাত যদি আমি সদায় তেল দিওঁ, তেন্তে আমাৰো কিন্তু বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ পৰা আমাৰ সুৰক্ষা হয়। তাৰোপৰি এটা বিশেষ ধৰণৰ পজিটিভ এনাৰ্জি লাভ হয় বন্ধুসকল। তাৰপিছৰ উপায়টো হ'ল যে কোনো কাৰণতে শনিবাৰ আৰু মঙলবাৰে মূৰ ধুব নালাগে। মহিলাসকলে বিশেষকৈ শনি মঙলবাৰে মূৰ ধুব নালাগে। তাৰ লগতে দাড়ি, চুলি, নখ কেতিয়াও শনিবাৰৰ দিনা কাটিব নালাগে বা মঙলবাৰৰ দিনা কাটিব নালাগে। এনে কৰিলে মংগল আৰু শনি গ্ৰহৰ কুপদৃষ্টি পৰে। কিন্তু বহুতে হয়তো পুৰণিকলীয়া নিয়ম বুলি পালন কৰিব নোখোজে, বা কেতিয়াবা অসুবিধাত পৰিও কাটিব লগা হ'ব পাৰে, কিন্তু পৰাপক্ষত শনি মঙলবাৰে চুলি, দাড়ি বা নখ কটাৰ পৰা বিৰত থাকিব লাগে। তাৰপিছৰ উপায়টো হ'ল, যিটো উপায় আমাক জীৱনত আমাৰ মন পজিটিভ কৰি ৰখাত সৌভাগ্য বৃদ্ধিত সহায় কৰে, সেই উপায়টো হৈছে যে আমি অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। বন্ধুসকল, প্ৰত্যেক মাহতে 2টা দিন আমি ধাৰ্য কৰি ল'ব লাগে যে সেই 2 দিন আমি নিৰামিষ খাম। প্ৰথম দিনটো হৈছে অমাৱস্যা আৰু দ্বিতীয় দিনটো হৈছে পূৰ্ণিমা। এই 2টা দিন আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। এনে কৰিলে যদি কাৰোবাৰ মুড চুইঙৰ সমস্যা থাকে, ফটকৈ খং উঠা, ফটকৈ দুখ লাগি যোৱা, মন বেছি ইম'চনেল হৈ থকাৰ সমস্যা আছে, তেন্তে সেই সমস্যাৰ পৰা এই উপায় কিন্তু আপোনাক যথেষ্ট সহায় কৰিব পাৰিব। ভাগ্য পৰিৱৰ্তনতো এই উপায় আপোনাক সম্পূৰ্ণ সহায় কৰিব, যিহেতু চন্দ্ৰমাৰ কৃপাদৃষ্টি আপোনাৰ এই উপায়ৰ মাধ্যমেদি লাভ হ'ব। চন্দ্ৰমা যিহেতু মন, গতিকে মন পজিটিভ থাকিলে আপোনাৰ সৰ্বকাৰ্যতে সিদ্ধি লাভ হোৱাত সহায় হ'ব। তাৰপিছৰ উপায়টো হ'ল বন্ধুসকল, যিটো উপায় আমি সকলোৱে মানি চলা উচিত, বিশেষকৈ পুৰুষসকলে, যে কেতিয়াও কোনো কাৰণত কলগছৰ গুৰিত, আহত গছৰ গুৰিত
বৰগছৰ গুৰিত, জৰি গছৰ গুৰিত, বেল গছৰ গুৰিত প্ৰস্ৰাৱ কৰিব নালাগে বন্ধুসকল। জানি কিংবা নাজানি যদি আমি এই ভুল কৰোঁ, ইয়াৰ পৰা কিন্তু আমাৰ যথেষ্ট ক্ষতি হয় বন্ধুসকল। এই ভুলটো যদি কৰে, ইয়াৰ পৰা কিন্তু নানান সমস্যা হ'ব পাৰে। গতিকে এই কথাটো আপোনালোকে ধ্যান ৰখা উচিত যে কেতিয়াও কলগছ হওক, বেল গছ হওক, আহত গছ হওক, জৰি গছ হওক, বৰগছ হওক, এই গছবিলাক যি গছত আমি পূজা কৰা হয়, যিবিলাক আমাৰ ধৰ্ম অনুসৰি পবিত্ৰ বুলি গণ্য কৰা হয়, এইবিলাক গছৰ গুৰিত কোনো কাৰণতে কেতিয়াও প্ৰস্ৰাৱ কৰিব নালাগে। আৰু এই নিয়মটো আমি সকলোৱে পালন কৰি চলা উচিত। এইখিনি হৈছে এনেকুৱা কিছুমান নিয়ম, যিখিনি নিয়ম যদি আপোনালোকে সম্পূৰ্ণ পালন কৰিবলৈ লয় লাহে লাহে, এই নিয়মখিনি আপোনাক কিন্তু উন্নতিৰ ক্ষেত্ৰত, সৌভাগ্য বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে বন্ধুসকল। এই নিয়ম গোটেইখিনি হৈছে ভাগ্য পৰিৱৰ্তন কৰিব পৰা নিয়ম। এইখিনিৰ কাৰণে বিশেষ কষ্ট কৰিবলগীয়া একো নাই। কেৱল আমি এই নিয়মখিনি আমি নিজৰ জীৱনত অভ্যাসলৈ পৰিণত কৰি ল'ব লাগে। তাৰপিছত চাব বন্ধুসকল, আপোনালোকৰ লাহে লাহে যি দুৰ্ভাগ্য আছে সেই সৌভাগ্যলৈ পৰিৱৰ্তিত হ'বই। যিহেতু এইখিনি নিয়ম অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী। আৰু যিসকল ব্যক্তিয়ে এই সম্পূৰ্ণ নিয়মখিনি পালন কৰে, ধৰি লওক দুই এটা আপুনি কনচিডাৰ কৰি ল'ব পাৰে, কিন্তু যদি বেছিভাগ নিয়মে আপোনালোকে পালন কৰে, চাব আপোনালোকৰ জীৱনলৈ লাহে লাহে ভাল দিন ল'ব। সৌভাগ্যৰ পদুম ফুলিব আপোনাৰ কপালত, দুৰ্ভাগ্য আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ বিষয়টো ভাল লাগিলে। ভিডিঅ'টো অকণমান দীঘল হ'ল, যি কি নহওক গোটেই কথাখিনি আপোনাক ক'বৰ কাৰণে সময়টো যথেষ্ট প্ৰয়োজন হয়েই। অকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।